পিয়ুষ হাজৰিকাই কিছু সময় পূৰ্বে ভোটাধিকাৰ সাব্যস্ত কৰিছে শপতনিক তেওঁ উপস্থিত হৈছে ভোটগ্ৰহণ কেন্দ্ৰটোত আৰু ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছত পিয়ুষ হাজৰিকাৰ মন্তব্য শুনিবলৈ বিচাৰিছো কিন্তু তাৰ আগতে আমি দেখুৱাইছো দৃশ্য এয়া পিয়ুষ হাজৰিকাৰ লগতে তেখেতৰ পত্নী আৰু তেখেতৰ মাতৃ ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উপস্থিত হৈছে জাগিৰোডৰ এই ভোটগ্ৰহণ কেন্দ্ৰটোত গতিকে তেওঁলোকেও সংবাদ মাধ্যমক সম্বোধন কৰিব ওলাই আহি গতিকে তেওঁলোকৰনো কি আশা কেনেধৰণে সমষ্টিবাসীৰ সঁহাৰি পাইছে কলে গাঁৱত মই জানতি ইয়াতে পিয়ুষ হাজৰিকা মই নহয় এখন মোৰ গাঁও এখন স্কুলত মই পঢ়িছিলোঁ গতিকে ইয়াত মোক গাঁৱৰ মানুহে জানতি বুলি মাতে গতিকে ইয়াতে মই পিয়ুষ হাজৰিকা কোনো মন্ত্ৰী সেইবিলাক নাই বাহিৰতো মই মন্ত্ৰিত্ব লৈ নুফুৰোঁ বাহিৰতো মই সাধাৰণকৈ ঘূৰিবলৈ চেষ্টা কৰোঁ গতিকে ৰাইজৰ মৰম এইখিনি ৰাইজৰ মৰম আপোনালোকে দেখিছিলে মোক কৈছিলে আপুনি সোমাই যাওক তই সোমাই যা মই যোৱা নাই ৰাইজৰ লগত অলপ সময় থাকিলোঁ কিন্তু দেখা পোৱা গৈছে যে কেনেকুৱা হ'ব পাৰে আপোনাৰ প্ৰতিপক্ষ থাকিব জনতাই আজি যিহেতু ৰায় দিব চাওক মইতো ক'লে অহংকাৰ কৰা হ'ব জাগিৰোডত হয়তো বহুত বেছি প্ৰতিদ্বন্দ্বিতা নাই আৰু মোত বেছি কৰিছে আনি ক'ত দিলে জাগিৰোডবাসীক দিলে উপহাৰ দিলে গতিকে জাগিৰোডবাসী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত কৃতজ্ঞ ভাৰতীয় জনতা পাৰ্টীৰ ওচৰত কৃতজ্ঞ NDA চৰকাৰৰ ওচৰত কৃতজ্ঞ গতিকে মই ভাবোঁ আমাৰ ইয়াতে খুব বেছি প্ৰতিদ্বন্দ্বিতা নাই ঠিক আছে এয়া আছিলে পিয়ুষ হাজৰিকাৰ মন্তব্য তেখেত আশাবাদী আৰু তেখেতে কৈছে যে জাগিৰোডত হয়তো বিশেষ প্ৰতিদ্বন্দ্বিতা নহ'ব কিন্তু আকৌ কৈছোঁ যে ৰাইজেই যিহেতু সকলো সিদ্ধান্ত ল'ব যে এইবাৰ ৰাইজে কাক বাছনি কৰে সেয়া যিয়েই নহওক এনেধৰণে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ অব্যাহত আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত